ৰূপসী বিমানবন্দৰত কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। ৰূপসী বিমানবন্দৰৰ নাম পৰিৱৰ্তনৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত। বিগত 9 মাহে বিমান চলাচল আৰম্ভ কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিমানবন্দৰৰ নাম পৰিৱৰ্তন উঠি পৰি লাগিছে। নাম পৰিৱৰ্তনৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ জনগোষ্ঠীয় লোক আৰু বিভিন্ন দল সংগঠন। নাম পৰিৱৰ্তনৰ বিৰুদ্ধে অহা 20 আগষ্টত 24 ঘণ্টীয়া ধুবুৰী জিলা বন্ধ ঘোষণা কোচ ৰাজবংশী জাতীয় সংগঠনৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কেবিনেটে ৰূপসী বিমানবন্দৰৰ নামটো কালীচৰণ ব্ৰহ্ম নামেৰে নামাকৰণ কৰাক লৈ সিদ্ধান্ত লোৱাৰ পিছতে কোচ ৰাজবংশী জাতীয় সংগঠন সহ জনগোষ্ঠীয় লোকসকলে জাঙুৰ খাই উঠিছে। কাৰণ ব্ৰিটিছৰ শাসনকালতে কোচ ৰাজবংশী জমিদাৰে ৰূপসী বিমানবন্দৰৰ মাটিখিনি নিজ পত্নী ৰূপসী দেৱীৰ নামতেই দান কৰিছিল। সেইমতে জমিদাৰ পত্নী ৰূপসীৰ নামতেই বিমানবন্দৰৰ নাম নামাকৰণ কৰা হৈছিল। এতিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ তেজৰ সম্পৰ্কত জড়িত হৈ থকা ৰূপসী বিমানবন্দৰৰ নামটোৱে বাহাল ৰখাৰ দাবী উত্থাপন কৰা হৈছে। ভাল লাগিছে আজি মিডিয়াবিলাক আপোনালোকে যে আহি আমাক সহযোগ কৰিছে। আপোনালোক অহা আপোনালোক লাইটৰ নিচিনা পোহৰ চব ফালেদি পোহৰ বিস্তাৰ কৰে। আপোনালোকক প্ৰথমে মই ধন্যবাদ দিছোঁ। দ্বিতীয়তে মই ধন্যবাদ দিছোঁ আমাৰ প্ৰতিবেশীখিনি যে আমাৰ এক ডাকতি যে সঁহাৰি দি পেলাই ইমানবিলাক ঘৰৰ পৰা ওলাইছে, যিবিলাক মা ভনী দাদা ভাই কেতিয়া ওলাই নাহে। অকল ৰূপসীৰ এই নামাকৰণটো পৰিৱৰ্তনৰ কাৰণে সিহঁতৰ গালম চাওক, মোৰ গালম চিঞৰি উঠিছে। এই আহিছে তাৰ কাৰণে মই চবকে অজস্ৰ ধন্যবাদ দিছোঁ। এতিয়া আমাৰ কথা হ'ল আমি লাগিছোঁ যিকোনো প্ৰকাৰে আমি এই নামাকৰণটো কেতিয়াও পৰিৱৰ্তন হ'ব নিদিওঁ। ইয়াৰ ফলত ইয়াৰ কিহত এইটো নামাকৰণটো স্থায়ীভাৱে ৰখাৰ কাৰণে আমাৰ যি আন্দোলনে কৰিব লাগে, যি পন্থাই আমাৰ হাতত ল'ব লাগে, আমি ল'বলৈ গণতান্ত্ৰিকভাৱে আমি ল'বলৈ তাৰ কাৰণে সাজু আছোঁ। আৰু আগন্তুক দিনত আপোনালোকে আমাক পূৰ্ণ সহযোগ আগবঢ়াব। চাব প্ৰতিজন ব্যক্তি প্ৰতিজন মানুহে জাতি ধৰ্ম নিৰ্বিশেষে আমাক সহায় কৰি আছে, আমাক সহযোগ আগবঢ়াই আছে। শীঘ্ৰেই ৰাজ্য চৰকাৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ। অহা 20 আগষ্টত ধুবুৰী জিলা বন্ধৰ ঘোষণা কোচ ৰাজবংশী বিভিন্ন দল সংগঠনৰ। আনকি বিশাল গণসমাৱেশৰ প্ৰতিবাদ সাব্যস্ত কৰিব কোচ ৰাজবংশী লোকসকলে। বৰ্তমানে প্ৰায় 9 মাহে বন্ধ হৈ আছে নামনি একমাত্ৰ বিমানবন্দৰ ৰূপসী বিমানবন্দৰৰ বিমান সেৱা। কেৱল নাম সলনিত চৰকাৰ ব্যস্ত নাথাকি নামনি একমাত্ৰ বিমানবন্দৰটোৰ পৰা পুনৰ বিমান চলাচলৰ দাবী সচেতন মহলৰ। উল্লেখ্য যে প্ৰায় 4টা দশকৰ পিছত 2021 চনৰ 8 মে'ত ৰূপসী বিমানবন্দৰৰ পৰা পুনৰ আৰম্ভ হৈছিল বিমানৰ চলাচল। কিন্তু হঠাৎ কোনো ধৰণৰ আগজাননী নিদিয়াকৈ 2023 চনৰ 7 নৱেম্বৰ তাৰিখে ফ্লাইবিগ নামৰ সংস্থাটোৱে বন্ধ কৰি দিছিল বিমান চলাচল। ফ্লাইবিগে ৰূপসীৰ পৰা বিমান সেৱা বন্ধ কৰাৰ কেইবাহমান পূৰ্বেই এলায়েন্স এয়াৰ নামৰ সংস্থাই বিমান চলোৱাৰ কথা আছিল যদিও গ্ৰাউণ্ড ষ্টাফ নথকাৰ বাবে অজুহাত দেখুৱাই দুবাৰ কৰি তাৰিখ ঘোষণা কৰি এতিয়ালৈ আৰম্ভ কৰা নাই বিমান সেৱা। বিশেষকৈ আজিৰ আপোনাৰ মিডিয়াৰ যোগেদি ক'বলৈ ওলাইছোঁ যে প্ৰথমতেই বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ কেবিনেটত যে আমাৰ ৰূপসী বিমানবন্দৰৰ নামটো বেলেগ এটা নামৰ প্ৰস্তাৱ লৈছিল। এই প্ৰস্তাৱক আমি বিশেষকৈ অবিভক্ত গোৱালপাৰা আক্ৰাছো বিভিন্ন আমাৰ জাতীয় সংগঠন ক্ৰাঞ্চু কোচবিহাৰী সংগ্ৰাম সমিতি বিভিন্ন আমাৰ জাতীয় সংগঠনে আমি একত্ৰিত হৈ যোৱা আমি এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিম। কিন্তু এই ক্ষেত্ৰত গুৰুত্ব নিদি নাম পৰিৱৰ্তনত গুৰুত্ব দিয়া ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে কোচ ৰাজবংশী জনগোষ্ঠীয় বিভিন্ন জাতীয় সংগঠন। প্ৰয়োজনত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰত্যুত্তৰ দিয়াৰ বাবেও সাজু হ'ব কোচ ৰাজবংশী লোক তথা জাতীয় সংগঠনসমূহ। আনকি বিটিআৰ পৰা অবড়ো গাঁওসমূহ শীঘ্ৰেই কৰ্তন কৰাৰো দাবী উত্থাপন কৰা হয়। নিউজ ডেস্ক সংবাদ 365।